আজি ভক্তি সুধা সন্ধানী সত্ৰৰ প্ৰাৰ্থনা সভাত আমাৰ শাস্ত্ৰভাগী পাঠ কৰিবৰ কাৰণে আসন গ্ৰহণ কৰা এগৰাকী চৰণলৈ আমি সেৱা জনাইছোঁ। আৰু ভক্তি সুধা সন্ধানী সত্ৰৰ বাপ বান্ধৱ আই মাতৃ সমস্ত লোকসকলকে আমি সেৱা জনাইছোঁ। লগতে বিভিন্ন স্থানৰ পৰা গুগল মিট যোগে ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে সংযোগ স্থাপন কৰা সমস্ত বাপ বান্ধৱ আই মাতৃ চৰণলৈ সেৱা জনাই আমি আপোনালোকে দায়িত্ব পালন কৰিবৰ কাৰণে আগবঢ়াইছে। আশা কৰিছোঁ আপোনালোকে যেতিয়া আমাক আদেশ কৰিছে এটাকে আশীৰ্বাদো কৰিব, আপোনালোকৰ আশীৰ্বাদ বিচাৰি আপোনালোকৰ চৰণলৈ আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ 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 হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ যাৰা হবে হৰি গুণ গাৱয় হৰিষে তাপ দূৰ হুৱে যেন অমৃত বৰিষে ৰাম কৃষ্ণ হৰি নাম পৰময় অমৃত যিটো মহাজনে লয়ে হুৱে কীট যিটো মহাজনে লয়ে হুৱে কীট কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া যাৰা সবে ৰাম নাম গাৱয় হৰিষে, মোৰ ইয়াত ৰাম নাম আছে, আপুনি হৰি গুণ কৈছে কথা কেইটাই বাৰু। যাৰা সবে হৰি গুণ গাৱয় হৰিষে তাপ দূৰ হুৱে মনে অমৃত বৰিষে। এনেকে ৰাম সদায় যিজনে ভগৱন্তৰ গুণ নাম সদায় গাই থাকে, কেনে গালেই নহব, হৰিষে গাব লাগিব। হৰিষে মানে আনন্দৰে প্ৰসন্ন বদনেৰে প্ৰফুল্ল বদনেৰে যে এইটো গাই তেওঁ ভাল পাই পেলাই গাইছে, বাধ্যত পৰি গোৱা নাই, আনক শুনাবৰ কাৰণে গোৱা নাই, তেওঁ সেইটো গোৱাটো তেওঁৰ এটা মানসিক মানে সন্তুষ্টি, মানসিক সন্তুষ্টি বুলি তেওঁ গাইছে। তাত তেওঁ হৰিষ জড়িত আছে, খুব ভাল পায়, আনন্দত গাইছে। যদি যিজনে গাই থাকে তেনেকৈ হৰি গুণ নাম যিজনে অতি আনন্দৰে গাই থাকে, তেওঁ হেনো তাপ বিলাক দূৰ হৈ যায়। তাপবোৰ দূৰ হৈ গলে মনটো আনন্দত অমৃত বৰষিব, এইটো খাটাং। কাৰণ তাপ বিলাক আমাৰ মনৰ মাজতে বেছিকে থাকে। কাৰণ আপুনি শৰীৰত যদি কিবা ৰোগ এটা হয় তাত মনটো আনন্দ কৰিব নোৱাৰে। শৰীৰত যদি ইন্দ্ৰিয় বিলাকতো কিবা ৰোগ ব্যাধি হয় তেতিয়াহলে আপুনি আনন্দ মনে থাকিব নোৱাৰে, আপুনি কিবা এটা মনটো তালৈ গৈ থাকিব। শৰীৰত যদি এটা ব্যাধি থাকে, কৰবাত যদি বিষ থাকে, কোষ থাকে, কিবা থাকে, তেতিয়াহলে আমি যেনেকৈ আনন্দ প্ৰকাশ কৰিব নোৱাৰে মনটোৱে, ঠিক আকৌ ধৰকচোন কিবা এটা যদি বিশৃংখল পৰিৱেশতো থাকে তেতিয়াওতো নোৱাৰে। যিকোনো তাপ আদি দৈৱিকে বলক আদি ভৌতিকে বলক আধ্যাত্মিকে বলক, এই তিনিটা তাপততো আমি সকলো তাপিত হৈ আছো। বা দুখ বেদনাও যদি থাকে তেতিয়াহলে আমি মনটোক হৰিষিত কৰিব নোৱাৰো, আনন্দ কৰিব নোৱাৰো। কৰিলেও বাহিৰত দেখাই মানুহক অকমান আনন্দ পোৱা যেন দেখুৱালেও ভিতৰত কিন্তু এই কেঁচা কথাটো থাকি যাব, অৰ্থাৎ মনটো মানে প্ৰফুল্ল নহয়। সেই তাপ বিলাক এতিয়া উপায়টো এটা ইয়াত দিছে যে এই তাপ বিলাক মনৰ মাজত বাস লোৱা বা মনক প্ৰভাৱান্বিত কৰি ৰখা যিবোৰ তাপ আছে, সেই বিষাদগ্ৰস্ত যিবোৰ তাপ আছে, সেই তাপবোৰ দূৰ কৰাৰ উপায়টো কৈছে যে যিসকলে ৰাম নাম অতি আনন্দৰে যদি গাবলৈ আৰম্ভ কৰি দিছে, গাইছে, তেতিয়াহলে তেওঁ ধীৰে ধীৰে প্ৰথমতে তেওঁ
অলপ অলপকৈ গাব, গাওঁতে গাওঁতে যেতিয়া তেওঁ প্ৰসন্ন বদনে ৰাম নাম গাবলৈ ল'ব, দেখিব তেওঁ মনক প্ৰিয়া কৰি থকা, মনৰ মাজত প্ৰভাৱান্বিত কৰি থকা তেওঁৰ যিবোৰ তাপ, বেদনা, দুখ, কষ্ট, এইবিলাক ক্ৰমে ক্ৰমে নাইকিয়া হৈ গুচি গৈছে। ক্ৰমে ক্ৰমে নাইকিয়া হৈ গৈ পেলাই তেতিয়া তেওঁ কি বৰষিব কৈছে, তেওঁ মানে অমৃত বৰিষে। অমৃত বৰিষে মানে অমৃত তেওঁৰ শৰীৰত প্ৰকাশিত হৈ যায়, মনৰ মাজলৈ অমৃত বৰিষে মানে বৰিষণ কৰে, যেনেকৈ বৰষুণ দিয়ে ঠিক, বা পুষ্পবৃষ্টি কৰে ঠিক, তেনেকৈ তেওঁৰ মনৰ মাজত অমৃত ৰস সিঞ্চৰিত হব, মন আনন্দিত হৈ যাব, মনৰ পৰা সেই তাপবিলাক দূৰ কৰে নহয়, মনটো আনন্দ। কাৰণ কিবা এটা বস্তু যেতিয়া তাপত থাকে, কষ্টত থাকে, আপুনি এজন মানুহ খুব ভোকত আছে, খোৱা নাই একো, যেতিয়া আপুনি কিবা এটা খাবলৈ দিয়াৰ লগে লগে, আপুনি খাই দিয়াৰ লগে লগে সেইটো ভোকটো যেনেকৈ গুচি যায়, আপুনি ধৰক খুব পিয়াহ লাগি আছে, যেনেকৈ আপুনি পানী খাবলৈ খাই দিয়াৰ লগে লগে পিয়াহটো নাইকিয়া হৈ গ'ল, সেইবিলাক একোটা একোটা তাপেই, উৰ্মি সেইবিলাক। গতিকে সেইটো যেতিয়া সেই বস্তুটো খাইলে ভাল হৈ যায়, ঠিক তেনেকৈ আমাৰ মনত কৰা ক্ৰিয়াবিলাক, তাপবিলাক, কাৰণ সদায় সুখৰ দুখৰ মনেই কাৰণ। মানে আমি যিমান দুখ পাইছো, বেদনা পাইছো, কষ্ট পাইছো, কিবা এটা যি হৈছে, সেইবোৰ চব মনৰ কাৰণে হৈছে। সেইকাৰণে মনটোতে সেই ক্ৰিয়াবিলাক আহি পৰে, তাপবিলাক আহি মনতেই প্ৰভাৱান্বিত কৰে। গতিকে মনটোক ভাল কৰি ৰাখিবৰ কাৰণে ঈশ্বৰৰ নাম যদি হৰিষটোতো মনতহে আহিব, হৰিষটোতো মন প্ৰফুল্ল নহলে আপুনি আনন্দ কেতিয়াও ল'ব নোৱাৰে। আপুনি মনত যদি মানে বিষাদ থাকে, তেতিয়াহ'লে সেইজন মানে আনন্দ কেনেকে কৰিব। গতিকে মনটো বিষাদৰ পৰা আঁতৰাই আনি আনন্দৰ ফালে নিব লাগিব। নিয়াৰ উপায়টো দিছে, তুমি ৰাম নাম লোৱা। ৰাম নাম এটা ঔষধৰ নিচিনা কাম কৰিব। ৰাম নাম লোৱাৰ লগে লগে মনৰ বিষাদবোৰ ক্ৰমান্বয়ে 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 কমি 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 আহি সি আনন্দৰ অমৃত ৰস তাত প্ৰকাশিত হ'ব, প্ৰবাহিত হ'ব, বা তাত মানে সেই মনৰ মাজত সোমাই পৰিব। তেতিয়া মনটো আনন্দত নিজে নিজে আনন্দিত হৈ যাব, মনত দুজাৰ ব্যৱসানী নাইকিয়া হৈ যাব। সেইকাৰণে আমি যদি কেতিয়াবা দুখত পৰো, বেজাৰত পৰো, বেদনাত পৰো, ৰোগগ্ৰস্ত হওঁ, তেতিয়াহ'লে আমাক গুৰুজনাই এটাই উপায় দিছে যে তুমি বহি লৈ অন্য কথা বাদ দি মন একীকৰণ কৰি ভগৱন্তৰ চৰণত মন নিবন্ধ কৰি তুমি ৰাম নাম ল'বলৈ চেষ্টা কৰা। এনেকৈ ৰাম নাম লওঁতে প্ৰথমতে অকণমান দিগদাৰ লাগিব, কিন্তু ক্ৰমান্বয়ে ক্ৰমান্বয়ে লওঁতে সেই ৰাম নামে আপোনাৰ ক্ৰিয়াবিলাক ক্ৰমে ক্ৰমে শৰীৰৰ নাইকিয়া কৰি হেনো গৈ থাকিব। কাৰণ ৰাম নামৰ এইখিনি হেনো মহিমা আছে। হৰি গুণ কীৰ্তনে ভাৱ ভৈল যাৰ সংসাৰত দুৰ্লভ থাকিল কিবা তাৰ, কিনো ভাগ্য কিনো ভাগ্য কলিৰ প্ৰজাৰ, হৰি গুণ কীৰ্তনেহে স্বধৰ্ম ভৈল যাৰ, হৰি গুণ কীৰ্তনেহে স্বধৰ্ম ভৈল যাৰ। কৃষ্ণ 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 একোত মানে থাকি গৈছে, ৰাম কৃষ্ণ হৰি নাম পৰম অমৃত, যিটো মহাজন লয়ে হোৱে কৃতকৃত। ৰাম কৃষ্ণ হৰি নামক পৰম অমৃত বুলি কৈছে। আমি অমৃতটো হ'ল জানেই যাতে অমৃত হেনো খালে কাৰো মৃত্যু নহয়। দেৱতাসকলে অমৃত পান কৰি তেওঁলোকে অমৰ হৈ গৈছে। অসুৰবিলাকে খাবলৈ সুবিধা নাপালে, সেইকাৰণে দেৱতাই অসুৰক মাৰিব পাৰিলে। অমৃত মন্থন কৰি পেলাই অমৃত ওলাইছিল। কেইবাটাও বস্তু ওলোৱাৰ পিছত শেষত ধনৱন্তৰী অমৃতৰ কলহ লৈ পেলাই সমুদ্ৰ মন্থনত ওলাই আহিছিল। তাতে অমৃতটো হৈছে সকলোবিলাক আহাৰৰ ভিতৰত উত্তম আহাৰ, যিটো খালে মানুহৰ শৰীৰত কোনো ৰোগ ব্যাধি আদি একো নাথাকে। গতিকে আমাৰ ভকতৰ কাৰণে পৰম অমৃত বস্তুটো হ'ল ৰাম কৃষ্ণ হৰি নাম। এই তত্ত্বময় সাধনাটো, ঈশ্বৰৰ নাম যিমান ল'ব পাৰিম সি আমাৰ শৰীৰত অমৃতৰ দৰে কাম কৰিব। যিটো মহাজনে লয়ে
हुए कृतकृत कृतकृत মানে कृतकृत শব্দটো অৰ্থটো হল কৃত যিটো কৰা হৈছে আৰু কৃত্য হল যিটো কৰিব লাগে এনেকে দুটা শব্দ কৃত মানে কৰা কামটো আৰু কৃত মানে কৰিবলগীয়াটো এটাকে যেতিয়া কৰিবলগীয়াটোকে কৰে তেতিয়াহ'লে সেইটো কৃতকৃত হৈ পৰে মানে সন্তুষ্টি লাভ কৰে যদি আপুনি ল'ৰাটোক ভাবিছিলে যে সি মেট্ৰিকত মানে ষ্টাৰ মাৰ্ক পাই পাছ কৰিব সেইটো ভাবিছিলে ইতিমধ্যে সি পৰীক্ষাৰ ৰিজাল্টটো ষ্টাৰ মাৰ্ক মানে পাই পাছ কৰিলে তেতিয়াহ'লে আপুনি কৃতকৃত হ'ল অৰ্থাৎ আপুনি ভবাটোৱেই সি কাৰ্যত সম্পাদন কৰিব পাৰিলে সেইকাৰণে আমাৰো শৰীৰটোৱে আচলতে আমাৰ মন শৰীৰ ইন্দ্ৰিয়বিলাকে ঈশ্বৰৰ নাম ল'ব লাগে আৰু যদি নামটো লৈছেই তেতিয়াহ'লে তেওঁ কৃতকৃত হয় যিটো মহাজন লৱে হুৱে কৃতকৃত অৰ্থাৎ তেওঁ কৰিবলগীয়া সাধনাটোকে তেওঁ নিজেই সম্পন্ন কৰিলে যিটো মহাজন সেইজনক মহাজন বুলি কৈছে লৱে হুৱে কৃতকৃত হৰিগুণ কীৰ্তন স্বভাৱ ভল্য যাৰ সংসাৰত দুৰ্লভ থাকিল কিবা তাৰ দুৰ্লভ মানে যিটো পাবলৈ টান সেইটোকে দুৰ্লভ কয় সহজে পোৱাটো সুলভ কয় এতেকে আমাৰ সকলোৰে দুৰ্লভ আছে কাৰণ আমি বিচৰা মতে সকলোখিনি নাপাওঁ সংসাৰত বিচৰা মতে সকলোখিনি নাপাওঁ কাৰণে আমাৰ পাবলগীয়া সম্পদ বা সন্মান বা কিবা কিবি আমাৰ বহুত থাকে ইয়াত কিন্তু এটা কথা কৈছে যে যিজনে হৰিগুণ নাম কীৰ্তনটো তেওঁৰ স্বভাৱত পৰিণত কৰিছে স্বভাৱ মানে আমি কিছুমান কাম আমি অভ্যাসত কৰোঁ যে আমি অভ্যাস এটা কৰি লৈছো যে মই এইটো কাম কৰিম এনেকে গাম এনেকে ল'ম এইটো হৈছে অভ্যাসত আৰু অভ্যাসত কৰি আছো কাৰণে আমি নামবোৰ ল'ব পাৰিছো সময়ে সময়ে এতিয়া ধৰক এই স্বভাৱ গুণ আছে সন্ধ্যা প্ৰসংগ কৰিব লাগে মানুহে সেইখিনি গাই থৈছিল তাৰপিছত মুখস্থ হৈ গ'ল কাৰণে তেওঁ তাক নভবাকে সেইখিনি গাই যাব পাৰে নিৰন্তৰভাৱে সেইটো এটা মুখস্থ বা আমাৰ মানে এইটো মানে ৰিফ্লেক্স একশ্যন এটা আমাৰ শৰীৰত হৈ গ'ল আমি সেইকাৰণে সদায় সেইটো আমি মানে মনত নেপেলোৱাকৈ আমি গাই যাব পাৰোঁ ঠিক তেনেকৈ আমাৰ যদি নামটো যদি স্বভাৱ হৈ যায় অৰ্থাৎ মই ভবা নাই কিবা আন এটা কাম কৰি আছো তথাপিতো মোৰ মুখত নামটো আহি আছে মই গৰু চৰাবলৈ গৈছো তাতো নামটো আহি আছে মই এবাৰ হাল বাইছো তেতিয়াও নামটো আহি আছে মই গাড়ী চলাইছো তেতিয়াও নামটো আহি আছে স্বভাৱত এই যে হৰিনাম কিন্তু কীৰ্তনটো যদি আমি স্বভাৱত পৰিৱৰ্তন কৰিব পাৰো অৰ্থাৎ আমি নভবাকৈ চিন্তা নকৰাকৈ মানে নিবিচৰাকৈ যদি নামটো মুখত স্বতঃস্ফূৰ্তভাৱে নিজে নিজে আহি থাকিবলৈ লয় সেইটোকে স্বভাৱত পৰিণত স্বভাৱ মানে নেচাৰ আমি কিছুমান কাম অভ্যাসত কৰিছো হেবিট অভ্যাস বোলে মোৰ এইটো অভ্যাসত পৰিণত হৈছে ৰাতিপুৱা চাহ খাওঁ কাৰণে সদায় চাহ খাওঁ চাহ নাখালে মোৰ মানে গাটো কিবা লাগি থাকে সেইটো এটা অভ্যাসৰ কাৰণে হৈছে মানে আমি কিছুমান অভ্যাসৰ দ্বাৰা কৰি আছো যেতিয়া মানে সেইকাৰণে অভ্যাসটোক আচলতে ছেকেণ্ড নেচাৰ বুলি কয় ইংৰাজীত কয় ছেকেণ্ড নেচাৰ দ্বিতীয় প্ৰকৃতি কিন্তু স্বভাৱটো প্ৰথম প্ৰকৃতি এতেকে যদি আমি স্বভাৱত পৰিণত কৰি ল'ব পাৰো তেতিয়াহ'লে আমাৰ কোনো ক্ষেত্ৰতে অসুবিধা নহয় সেইকাৰণে আমি স্বভাৱত পৰিণত কৰিবলৈ অন্য কথা স্বভাৱত পৰিণত নকৰি ঈশ্বৰৰ নামটো যদি স্বভাৱত পৰিণত কৰি ল'ব পাৰো তেতিয়াহ'লে হৰিগুণ কীৰ্তন যদি স্বভাৱ ভল্য যাৰ মুখত এনেই আহি যায় কোনো লোকত আছে কোনোবাই বেয়া পায় আমি দেখিছো কেতিয়াবা আমি লগত কেতিয়াবা আহি থাকোঁতে গাড়ীত কোনোবাই যদি আমাৰ মুখত নাম আহি যায় কোনোবাই হয়তো অন্য কথা এটা সুধি দিয়ে বা তেওঁ ইচ্ছা নথকাকে মানে অন্য কথা প্ৰকাশ কৰি পেলাই মোক ডাইভাৰ্ট কৰিবলৈ বা চেষ্টা কৰে এইটো হ'ব পাৰে মানুহৰ কাৰণ কোনোবাই সেইবিলাক শুনি ভাল নাপাব পাৰে তথাপিতো যদি আপোনাৰ স্বভাৱত পৰিণত কৰি ল'ব পাৰে তেতিয়াহ'লে আপোনাৰ মহালাভ হ'ব সেই মহালাভ কি মহালাভ হ'ব একো দুৰ্লভ আপোনাৰ নাথাকে সংসাৰত আৰু একো পৰিৱৰ্তন নাথাকে কাৰণ ঈশ্বৰৰ নামটো স্বভাৱত পৰিণত হ'ল তাতকৈ আৰু লাগে কিটো আৰু গতিকে সেই স্বভাৱটো আপোনাক সংকট বেলাত সেই নামটো আহি যাব কালিলৈ জুতি এটা খালো ঈশ্বৰৰ নামটো আহি যাব ক'ৰবাত এক্সিডেণ্ট এটা হৈ গ'ল ঈশ্বৰৰ নামটো আহি যাব বা ক'ৰবাত কিবা এটা সমস্যাত পৰিছে ঈশ্বৰৰ নামটো আহি যাব তেতিয়া সেই স্বভাৱত পৰিণত হৈ গ'লে আপোনাৰ বিপদ সংকুল অন্যান্য সমস্যা আদিত সেই নামটো আহি যাব মৃত্যুৰ সময়তো
মৃত্যুৰ সময়তো আপুনি যেতিয়া সেইটো স্বভাৱত পৰিণত কৰিব পাৰে, মৃত্যুৰ সময়তো ঈশ্বৰৰ নামটো নিজে মুখত প্ৰকাশ হৈ যাব, তেতিয়াতো আপোনাক লাগেল কিটো? কাৰণ আমি লওঁ বুলিয়ে ঈশ্বৰৰ নাম মৃত্যুৰ সময়ত ল'ব নোৱাৰো। অনিশ্চৰ নোহে স্বচ্ছ গতি, অন্তকালে সবে বিসংগতি। সকলোৱে মানে বিস্মৰণ ঘটি যায়, পাহৰি যায়। অন্তকালত ঈশ্বৰৰ নাম ল'ম বুলি ভাবি থাকিলে কোনেও ল'ব নোৱাৰিব পাৰে, কিন্তু আপুনি যদি স্বভাৱত পৰিণত কৰি থৈ দিব পাৰে, তেতিয়া কিন্তু শেষ মুহূৰ্তত আপোনাৰ নামটো নিজে প্ৰকাশিত হৈ যাব, অৰ্থাৎ তেওঁৰ দুৰ্লভ একো নাথাকিলে। এতিয়া কিনো ভাগ্য কলিৰ প্ৰজাৰ, হৰি নামক কীৰ্তনেশে ধৰ্ম ভৈল্য যাৰ। এতিয়া কলিৰ লোকসকলক প্ৰশংসা কৰিছে মহাপুৰুষ মাধৱদেৱে, যে কলিৰ লোকসকলৰ যে কিনো ভাগ্য এবাৰেই কোৱা নাই, দুবাৰ কৈছে। কি যে ভাগ্য এই কলিৰ প্ৰজাসকলৰ, কলিৰ লোকসকল, অৰ্থাৎ কলিৰ প্ৰভাৱত থকা প্ৰজাসকল কোৱা নাই, কলি যুগত যিসকল লোকে জন্ম লাভ কৰিছে, এই কলি যুগত যিসকলে এই সংসাৰত মানে আহিছে, জীৱন নিৰ্বাহ কৰিছে, আৰু কৰি জীৱনৰ শেষ গতি কলি যুগতে শেষ কৰিব পাৰিব, তেতিয়াহ'লে সেইলোকৰ ভাগ্যৱান বুলি কৈছে। কেলে? কাৰণ কলিৰ ধৰ্মটো হৰিনাম, কলিৰ ধৰ্ম হৰিনামক কীৰ্তনকহে ধৰ্ম ভৈল্য যাৰ। অৰ্থাৎ কলি যুগৰ ধৰ্মটো হ'ল হৰিনাম কীৰ্তন। হৰিনাম কীৰ্তনৰ বাহিৰে অন্য কোনো ধৰ্মই কলিত গতি সাধিব নোৱাৰে, এইটো সিদ্ধান্ত শাস্ত্ৰসন্মত। আগৰ যুগত বা অন্যান্য যুগবিলাক দাপৰ ত্ৰেতা বা সত্য যুগত মানে নাম ললে গতি সেই যুগতো পাইছিল, সেই যুগতো নাম ললে গতি পাইছিল, কিন্তু তাৰ কিন্তু অন্য এটা অল্টাৰনেটিভ, যাক কয় এটা বিকল্প ব্যৱস্থাও কিন্তু ৰাখিছিল। কলি যুগত কিন্তু বিকল্পটো নাই। সত্য যুগত বিকল্প আছিল, ঈশ্বৰৰ নাম লৈ গতি পাব পাৰে, বা কোনোবাই ধ্যান কৰিলেও কিন্তু গতি পাব, সেইটো বিকল্প। তেনেকৈ ত্ৰেতা যুগতো ঈশ্বৰৰ নাম ললে গতি পাব, কিন্তু তাতো এটা বিকল্প ৰাখিছিল, সেইটো হৈছে যে সেই সময়ত মানে যজ্ঞ কৰিলেও গতি পাব পাৰে। আৰু তেনেকৈ দাপৰ যুগতো মানে ঈশ্বৰৰ নাম ললে গতি পাবই, তাৰ পিছত ঈশ্বৰৰ নাম নলৈ যদি তেওঁলোকে যদি পূজাও কৰে মূৰ্তি চূৰ্তি সাজি, তেতিয়াও তাত গতি পোৱাৰ ব্যৱস্থাটো ৰাখিছিল। সেইটো হৈছে বিকল্প ব্যৱস্থা। কিন্তু কলি যুগত তেনে কোনো বিকল্প ৰখা হোৱা নাই, দ্বিজা নাই, দ্বিতীয়টো নাই। অকাল মানে ভগৱন্তৰ নামেহে কলি যুগত একমাত্ৰ ধৰ্ম বুলি সিদ্ধান্ত দিয়া আছে। সেইকাৰণে কলি যুগৰ লোকসকলৰ ভাগ্যৱান বুলি কৈছে, কাৰণ তেওঁলোকে মানে কোনো কষ্ট কৰিব নোৱাৰে, কোনো দ্ৰব্য সাধি গোটাই কোনো সময় বা হেৰিয়াত ঠিক ঠাক কৰি পেলাই যজ্ঞ কৰাৰ দৰকাৰ নাই, পূজা কৰাৰ দৰকাৰ নাই, কষ্ট সাধ্য কৰি পেলাই ধ্যান কৰাৰ প্ৰয়োজন নাই। মাত্ৰ যিকোনো প্ৰকাৰে যিকোনো সময়তে তেওঁ ঈশ্বৰৰ নাম নিৰন্তৰভাৱে লৈ থাকিব পাৰিলে কলিত তেওঁ পৰম গতি সাধিব পাৰিব। সেইকাৰণে কলিৰ লোকসকল ভাগ্যৱান বুলি ইয়াত মানে মহাপুৰুষ মাধৱদেৱে কৈছে। কৃষ্ণ যাওকচোন। হৰি গুণ নামৰ কীৰ্তন যিটো কৰে, কলিৰ দুখ কবঞ্চিলে কহিতো নৰে, ৰাম নাম লয়া পাপী জনো তৰে সুখে, হেন হৰি নামৰ ভাণ্ডাৰ ভৈল মুখে, হেন হৰি নামৰ ভাণ্ডাৰ ভৈল মুখে। কৃষ্ণ কৃষ্ণ। আৰু একোট আছিলে গাই দিয়া ভাল বাৰু যি হ'ল, সেয়া হৰি গুণ নামক কীৰ্তন যিটো কৰে, কলিৰ দুখক বঞ্চিলে কহিতো নৰে। বঞ্চিলে মানে কলিৰ দুখৰ পৰা তেওঁ ৰক্ষা পৰিল, কলিৰ দুখে তেওঁক একো কৰিব নোৱাৰে। কাৰণ কলি যুগ যেতিয়া, কলিৰ এটা প্ৰভাৱ থাকিবই, কলিৰ প্ৰভাৱ থাকিবই। কাৰণ মানুহক যিকোনো প্ৰকাৰে মিছা বেচা
এই অপৰাধজনিত কামত জড়িত কৰাটো হৈছে কলিৰ কাম। কলিয়ে কেনেকৈ মানুহক মদ খাবলৈ, মাতাল হ'বলৈ বা মিছা বেচা জুৱা এই কামবিলাকত তেওঁ কেনেকৈ লৈ যাব পাৰি তাৰ প্ৰচেষ্টা কলিয়ে কৰিবই। সেইটো কাৰণ কলিৰ কামেই সেইটো। তেওঁৰ যুগৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ হ'লে তেওঁক কাৰোবাকটোক তেওঁক তেনেকৈ কিবা ব্যৱস্থা কৰিব লাগিব, নহ'লে তেওঁৰ যুগটোৰ অৰ্থ কি থাকিব। সেইকাৰণে কলিয়ে সেইবিলাক চেষ্টা কৰিবই। কিন্তু কলিয়ে কৰিব যদিও কলিৰ দুখত পেলাবৰ কাৰণে নৰক চেষ্টা কৰিব যদিও, যদি সেই নৰজনে, সেই লোকজনে যদি হৰি গুণ নাম যদি কীৰ্তন কৰি থাকে, হৰি নাম যদি লৈ থাকে, তেতিয়াহ'লে কলিৰ দুখে, কলিৰ প্ৰভাৱে সেইজনক একো কৰিব নোৱাৰে। হয়, কলি যুগতে তেওঁ জন্ম লাভ কৰক, কলিৰ প্ৰভাৱৰ পৰা তেওঁ সম্পূৰ্ণভাৱে মুক্ত হৈ যাব। কলিয়ে তেওঁক একো কৰিব নোৱাৰে। এই বুলি ইয়াত মহাপুৰুষ মাধৱদেৱে ঈশ্বৰৰ নাম লোৱাজনক কলিৰ প্ৰভাৱৰ পৰা মুক্ত বুলি কৈছে। গতিকে ৰাম নাম লৈয়া পাপী জনো তৰে সুখে, হেন ৰাম নামৰ ভাণ্ডাৰ ভৈলা মুখে। যে ৰাম নাম লৈ পাপীজনো অতি সুখেৰে তৰিব পাৰে। পাপীজন মানে আপোনালোকে পাইছে, আমি যে পাপ কৰ্মত জড়িত হৈ আছো, সদায় কিবা নহয় কিবা পাপ কৰি আছো। গতিকে আমাৰ পাপৰ ভাণ্ডাৰ হৈ গৈছে শৰীৰটো, আমি পাপী। আমাৰ পূৰ্বজন্মৰ ঢেৰ পাপ থাকিব পাৰে। আমাৰ নিজে মানে কি কয়, পূৰ্বত কৰি অহা পাপবিলাক আমি শেষ কৰিব নোৱাৰি পুনৰ সেইবিলাক ভোগ কৰিবৰ কাৰণে সংসাৰলৈ আহি আছো। গতিকে এনেকুৱা পাপত পচি থকা লোকসকলো যে ঈশ্বৰৰ ৰাম নাম লৈ তৰি যাব পাৰে। আপোনালোকে আৰম্ভণিতেই পাইছে, যাৰ ৰাম কৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি, পাৱে পৰম পদ পাপী যত। তাত সাধাৰণ পাপী কথা কোৱা নাই, পাৱে পৰম পদ পাপী যত। এটাকে মানে যিমান পাপী আছে সেই সকলোৱে পৰম পদ লাভ কৰিব পাৰে বুলি কৈছে। গতিকে ঈশ্বৰৰ ৰামকৃষ্ণ নাম লৈ ইয়াতো সেই কথাটোকে গুৰুত্ব দি কৈছে যে ৰাম নাম লৈ মহাপাপীজনো অতি সুখেৰে সংসাৰ তৰি যাব পাৰে। সেই ৰাম নাম আপুনি বিচাৰি কলৈকো যাব নালাগে। ৰাম নাম ক'ৰ পৰা কিনি আনিবলৈ দৰকাৰ নাই। ৰাম নাম আপোনাৰ মুখৰ ভিতৰতে ভাণ্ডাৰত, আপোনাৰ হৃদয়ৰ ভিতৰত ভাণ্ডাৰত সোমাই আছে। আপুনি মুখ মেলিলেই ৰাম কৃষ্ণ হৰি নাম ল'ব পাৰে। গতিকে মুখৰ মাজতেই ৰাম নামৰ ভাণ্ডাৰ হৈ আছে। গতিকে ঈশ্বৰৰ নাম আমি ল'ব পাৰোঁ। আমাক ইমান সহজ উপায় এটা দিছে যে মুখ মেলিলেই ৰামকৃষ্ণ হৰি নাম আমি ল'ব পৰা হৈ আছে। আৰু মহাপাপী সকলো তেনে ৰাম নাম লৈ সংসাৰ অতি সহজে তৰি যাব পাৰে। কৃষ্ণ আই যাওকচোন। যি হব চতুৰ নৰে বিষ্ণুক ভজয়, পৰম কীৰ্তাৰ্থ ভৈলা সিটো মহাশয়, পৰম কীৰ্তাৰ্থ ভৈলা সিটো মহাশয়। কৃষ্ণ। কৃষ্ণ। ইয়াত এটাইকেইটা বিশেষণ ইয়াত কৰিছে। চতুৰ ক'লে, মহাজন কৈছে, ভাগ্যৱন্ত কৈছে, মানে নৰোত্তম কৈছে, তেওঁ কৃতকৃত হয় বুলি কৈছে। এই যে হেৰিবিলাক প্ৰয়োগ কৰিছে, সাধুনৰ বুলি কৈছে, এইখিনিত গৈ পেলাই চতুৰ বুলি কৈছে। চতুৰ মানে আমি এবিধক চতুৰ বুলি কৈছে, এবিধক হৈছে অচতুৰ। অচতুৰ সকলে মানে বিভিন্ন ধৰণৰ কাৰ্য কৰি মেলি কিবা এটা সাধিবৰ কাৰণে যত্ন কৰি থাকে, দ্ৰব্য বস্তু গোটাই, সেই তেওঁলোকে তাতো গৈ গতি নাপায়গৈ। কিন্তু যিজন টেঙৰ লোক, তেওঁলোকে অতি সহজে বিষ্ণুক ভজি গতি পাব পাৰে। যিসৱ চতুৰে নৰে বিষ্ণুক ভজয়, পৰম কৃতাৰ্থ ভৈলা সিটো মহাশয়। এতিয়া তেওঁ পৰম কৃতাৰ্থ হ'ল বুলি কৈছে। চতুৰ বুলি কৈছে এইকাৰণেই যে তেওঁ সেই আল জাল কৰি বা অন্যান্য কাম কৰি সময় নষ্ট নকৰে। যিকণ সময় পাইছে সেইখন সৎ প্ৰয়োগ কৰিবৰ কাৰণে ঈশ্বৰৰ নাম লয়, ভগৱন্ত বিষ্ণুক তেওঁ উপাসনা কৰে তেওঁৰ নামৰ যোগেদি। সেইজন চতুৰ লোক। সেই চতুৰাতি পুণ্যৰ নিদানভূত
নাৰায়ণ নামক হোমৰে অচতুৰ শিশিয়াতি পাপৰ নিদান বোধ নামে অৰ্থবাদ যিটো কৰে যে অচতুৰ বিলাকে অৰ্থবাদ কৰি সময়টো পাৰ কৰি দিয়ে যে এইটো কাম কৰিলে এইটো হ'ব জানো, ঈশ্বৰৰ নাম লৈ জানো আমি গতি পাম, ঈশ্বৰৰ নাম ললে জানো আমাৰ মানুহৰ পিতৃ মাতৃ সকাম মৃতা সকাম হ'ব, ঈশ্বৰৰ নামেৰে যোগেদি যদি বিবাহ অনুষ্ঠান কৰিব পৰা যাব, ঈশ্বৰৰ নামেৰে জানো গ্ৰহ নক্ষত্ৰ আদি শান্ত কৰিব পৰা যাব, বা এই ধৰণে কিছুমান তৰ্ক নামৰ ওপৰত অৰ্থবাদ কৰি থাকে, নামৰ মহিমাক উচ্চাৰ কৰে। নসহায় মানে শুনি নামৰ মহৎ কৰে অৰ্থবাদ এইটো নামৰ লগত। এনেকে নামৰ লগত কিছুমান অৰ্থবাদ কৰি থাকে, নামে কি এতেক কাৰ্য সাধিব পাৰে, এই বুলি নসহায় সিটো দুৰাষাৰে, এতেকে নামে ইমানবোৰ কাম কৰিব পাৰে এইদেই বুলি হয়তো তৰ্ক বিতৰ্ক কৰি কাৰোবাৰ লগত সময়টো অতিবাহিত কৰি দিয়ে, প্ৰকৃত মূল্যৱান সময়টো। কিন্তু চতুৰজনে সেইবোৰ একো নকৰে। গুৰুৱে দি থৈ গৈছে, গুৰুৱে কৈ থৈ গৈছে যে কলি যুগত ঈশ্বৰৰ ৰামকৃষ্ণৰ নাম ললে পৰম গতি সাধিব পাৰিব। গতিকে তেওঁ সেইবোৰ আৰু তৰ্ক বিতৰ্ক কৰি নাথাকি তেওঁ ঈশ্বৰৰ নাম যিকণ সময় পাইছে ঈশ্বৰৰ নাম লবলৈ চেষ্টা কৰে, সেইকাৰণে তেওঁক চতুৰ বুলি কৈছে। সব চতুৰ নৰে বিষ্ণুক ভজয় পৰম কৃতাৰ্থ বইলা সিটো মহাশয় সেইজনক মহাশয় বুলি কৈছে। তেওঁ কৃতাৰ্থ হল, তেওঁ কাম কৰি প্ৰকৃত কৰিবলগীয়া কামটো কৰি তেওঁ কৃতাৰ্থ হল, তেওঁ যিটো কাম কৰিব লাগে সেইটো কৰি জীৱনটো তেওঁ সাৰ্থক কৰিলে, এয়া কৈছে। ইয়াৰ পাছত আছে কলি ধৰ্ম, গাওকচোন। কলি ধৰ্ম। ৰাম কৃষ্ণ নাম ভকতৰ নবনিধি, কলি যুগে বেকত কৰিল কোন বিধি, ধন্য ধন্য কলিৰ লোকৰ মহাভাগ, সৰ্বধৰ্ম ঠেলি ৰাম নাম ভৈল আগ, সৰ্বধৰ্ম ঠেলি ৰাম নাম ভৈল আগ। কৃষ্ণ কৃষ্ণ। কৃষ্ণ কৃষ্ণ। এয়া কলি ধৰ্ম কৈছে, এইটো কলি ধৰ্ম পটল। কলি ধৰ্মত ইয়াৰ 5টি ঘোষা আছে, আপোনালোকে পাইছে, এতিয়া 2টি আইগৰাকীয়ে গাইছে। এই পদচন্দত কলি ধৰ্ম শিতানত এই 5টি ঘোষা পোৱা যায়। কলি ধৰ্ম মানে কলি যুগত পালন কৰিব লগা ধৰ্ম, কলি যুগত পালন কৰিবলগীয়া ধৰ্মটোকে কলি ধৰ্ম বোলা হয়। সাধাৰণতে আমি জানো যে কলিৰ বন্ধু হল, কলিয়ে কাক কাক ভাল পায়, অধৰ্মক ভাল পায়, পাপকৰ্ম ভাল পায়। কলিৰ সংগী হল কলহ, লোভ, দম্ভ, দুষ্ট, সৎ, কপটি, তেতন, খৎসুৰ, মিছা, মায়া, কুলক্ষী আদি। পৰীক্ষিত ৰজাই কলিক নিগ্ৰহ কৰি পেলাই মানে তাক সীমিত কৰি দিছিল। কাৰণ কৈছিলে য'ত জুৱা পাশা খেলিব, য'ত মদ পান কৰিব কৰা ঠাই, য'ত অসতী স্ত্ৰী, গৃহস্থৰ পঞ্চশুনা সুবৰ্ণ আদিত মাত্ৰ থাকিবলৈ কলিক মানে পৰামৰ্শ দিছিল যে তুমি এইকেইটাতে থাকিবা। আৰু এইদেই বুলি সাৱধান বাণী এটাও শুনাই কলিক কৈছিল। কি বুলি কৈছিল? বাণী শুনাই কলিক কৈছিলে যে য'ত কেশৱৰ গুণ নাম যশ মানে আদি শ্ৰৱণ কীৰ্তন হব, সেই অঞ্চলত তো আশে পাশেও কলি কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰিব। সেইকাৰণে কৃষ্ণৰ এখন ভকতৰ ওচৰত কলিৰ কোনো প্ৰভাৱ নাই। কাৰণ কলিৰ ধৰ্মটোৱে হৈছে শ্ৰৱণ কীৰ্তন ধৰ্ম। ইয়াত সেই কলি ধৰ্ম সম্পৰ্কে মহাপুৰুষ মাধৱদেৱে পদচন্দতে 5টি ঘোষাত আমাক এটা খাটাং সিদ্ধান্ত দিয়াৰ চেষ্টা কৰিছে, যাতে আমি কলি যুগৰ প্ৰকৃততে আমাৰ নিজৰ ধৰ্মটো আমি উপলব্ধি কৰি সেইমতে যাতে চলো। ইয়াত দিছে যে ৰাম কৃষ্ণ নাম ভকতৰ নব নিধি, কলি যুগে বেকত কৰিলে কোনো বিধি। যে মানে ৰাম কৃষ্ণৰ নাম ভকতৰ নৱনিধি বুলি কৈছে। নৱ মানে নতুন নিধি, নৱ শব্দটোৱে নতুন বুজাইছে। আমি যেনেকৈ নতুন বস্তু এটা আহিলে খুব ভাল পাওঁ, কাপোৰ এযোৰ
নতুনকৈ কিনি আনিলে আমি ভাল পাওঁ, সোণৰ অলংকাৰ এটা নতুনকৈ কিনি আনিলে ভাল, নতুন গাড়ী এখন আনিলে আমি চব ওলাই গৈ পেলাই চাওঁ বা লোকৰ দেখিলেও আমি চাওঁ। ঠিক এই ৰামকৃষ্ণ নাম ভকতৰ নৱনীতি সদৃশ, নীতি মানে সম্পদ, নতুন সম্পদৰ দৰে। কলি যুগে বেকত কৰিলে কোন বিধি, কোন বিধিয়ে কোন বিধতাইনো কলি যুগত এই ৰামকৃষ্ণ নাম ধৰ্মটো বেকত কৰিছিলে বুলি এয়া মহাপুৰুষে এটা প্ৰশ্ন অৱতাৰণা কৰিছে। ইমান ভাল বস্তু এটা কলি যুগত ভকতৰ ইমান মানে মনোবাঞ্ছা পূৰ্ণ কৰিব পৰা, ভকতক আনন্দ দিব পৰা পৰম মংগলময় ৰামকৃষ্ণ নাম কলি যে নিজৰ ধৰ্ম, এই কথাটো কেনেকৈ কোনজন বিধিয়ে এইটো প্ৰকাশ কৰিছিল বুলি এটা প্ৰশ্ন অৱতাৰণা কৰিছে। ধন্য ধন্য কলিৰ লোকৰ মহাভাগ, সৰ্বধৰ্ম ঠেলি ৰাম নাম ভল্য ভাগ। কলি যুগৰ লোকসকলক ধন্য বুলি কৈছে। ধন্য মানে আমি যে ধন্যবাদ দিওঁ, ধন্য ধন্য মানে ধন্য দিবৰ যোগ্যতা। মানুহ আমাৰ কলি যুগৰ লোকসকল সঁচাকৈ ধন্যবাদৰ পাত্ৰ। কাৰণ কলি লোকসকল ধন্যবাদৰ পাত্ৰ বুলি কেলে কৈছে, তেওঁলোকৰ মহাভাগ্যও হৈছে বুলি কৈছে। ধন্য ধন্য কলিৰ লোকৰ মহাভাগ, মহাভাগ মানে মহাভাগ্য, কলি যুগৰ লোকসকলৰ মহাভাগ্য, আৰু তেওঁলোক মানে ধন্য। এই কাৰণে ধন্য কাৰণ সকলো ধৰ্মক ঠেলি অঁতৰাই থৈ ৰাম নাম ভল্য আগ, যিমানবোৰ ধৰ্ম আছে বেদোক্ত আদি শাস্ত্ৰত বৰ্ণনা দিয়া, যাগ যজ্ঞ পূজা পাতাল ধ্যান ধাৰণা যিমানবিলাক আছে, সৰ্বধৰ্মবিলাক ঠেলি মানে অঁতৰাই তাত ৰাম নামটোক আগ কৰি দিলে। সাধাৰণতে সেইবোৰ ধৰ্মক আগ কৰি থয়, কিন্তু কলি যুগত সেইবোৰ ধৰ্মক পিছ পেলাই ঠেলি অঁতৰাই থৈ ৰাম নামটো আগলৈ লৈ আনিলে। অৰ্থাৎ ৰাম নামটোহে কলি যুগত গতি সাধিব পাৰিব। ৰাম নামে সমস্ত মানে তাপ দূৰ কৰিব পাৰিব। কলি যুগত কৃষ্ণ প্ৰভু নৱনিধিটো কিছুমানে অকল নৱবিধ ভক্তিৰ লগত তুলনা কৰিছে। তো আপুনি আমাক এতিয়াহে আমি ভাবিছিলো এইটো আপুনি যেনেকে কৈছে সেইটোৱে ভাবিছিলো, কিন্তু আমাৰ এই ভকতসকলেতো নৱবিধ ভক্তিৰ কথা বুলি কৈছে বুলি আমাক কয়, মানে সেইকাৰণে কথাটো স্পষ্টভাৱে আপুনি আজি কৈ দিছে, আমি নিশ্চিতভাৱে এতিয়া বুজি পাইছো। গতিকে নৱনিধি মানে নতুন কি ৰত্নৰ কথা কৈছে বুলি আপুনি কৈছে, হয় নেকি? সম্পদ এটা আপোনাৰ যি এটা লয়, নতুন কাপোৰ এযোৰ আনে, নতুন বস্তু আনে, আমি তাক আদৰ কৰি পেলাই ন ছোৱালী এজনী আদৰ এইটো নৱ শব্দটোৱে মানে সেইটোৰ পৰা বস্তুটোৰ সৃষ্টি হৈছে। মানে এইটো শাস্ত্ৰমতো নবিধ ভক্তিটো আপুনি আমাক মহাপুৰুষে যদিও নবিধ ভক্তিৰ কথা কৈছে, শ্ৰৱণ কীৰ্তন আদি শ্ৰেষ্ঠতা, আমাক নিৰ্মল ভক্তি অকল শ্ৰৱণ কীৰ্তনহে কৈছে, নবিধ ভক্তি কৰিবলৈ পোৱা নাই। নবিধ ভক্তি যদ্যপি ভকতি মাধৱৰ নৱবিধ, শ্ৰৱণ কীৰ্তন আদি শ্ৰেষ্ঠতা। গতিকে শ্ৰৱণ কীৰ্তন মাত্ৰ ভাগৱতে নিষেধ কৰিছে, শেষ কৰি কৈছে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিও নিষেধ, দূৰহক তোমাৰ মনৰ মহাক্লেশ। এতেকে ভাগৱতে যদিও অন্যান্য ধৰ্মবিলাক ভকতি আছে, তথাপিতো দুটাকে গুৰুত্ব দিলে, সেইটো হ'ল শ্ৰৱণ আৰু কীৰ্তন। আমাৰ এই ভক্তি ধৰ্মটো শ্ৰৱণ কীৰ্তনৰ মাজতে সীমাবদ্ধ। সেইকাৰণে নবিধ ভক্তটো কোনোবাই কলেও বা নবিধ ৰত্নৰ কথাও কোনোবাই কলেও প্ৰকৃততে ইয়াত নৱ মানে মোৰ দৃষ্টিভংগীয়ে, কোনোবাই হয়তো মোৰ ভুলো হ'ব পাৰে, কিন্তু এইটো নৱ মানে নতুন সম্পদ, এইটোহে শুদ্ধ যেন লাগে। দেই কৃষ্ণ। বাৰু এতিয়া সৰ্বধৰ্ম ঠেলি ৰাম নাম ভল্য আগ। কৃষ্ণ আই যাওকচোন। কৃষ্ণ কৃষ্ণ। কলিত কীৰ্তন যিটো কৰে হৰি নাম, তাৰ আৰ আচৰিবে নথাকিল কাম, নাহিকে কলিত ধৰ্ম
কীৰ্তনৰ সম যিটো গাৱে হৰি গুণ সিহীনৰো তম কলিত কীৰ্তনে মিলিবেক মহাভাগ সংসাৰক তৰি মাধৱক পাইবে লাগ সংসাৰক তৰি মাধৱক পাইবে লাগ কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ 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 কলিত কীৰ্তন যিটো কৰে হৰি নাম তাৰ আৰু আচৰিবে নাথাকিল কাম তাৰ কোনো কাম বাকী নাথাকিল ইয়াত অন্য কামৰ কথা কোৱা নাই ধৰ্ম সম্পৰ্ক কৰিবলগীয়া কামৰ কথা কৈছে যিসকলে কলি যুগত কীৰ্তন কৰি ঈশ্বৰৰ হৰি নাম কীৰ্তন কৰে তেওঁলোকৰ কাৰণে অন্যান্য ধৰ্ম কাৰ্য কৰাৰ কোনো প্ৰয়োজন নাথাকিল এইটো এটা মূল বস্তুটো যদি চাওঁ আমি দেখিম বৃহৎ পুৰাণত নাৰদে কোৱা কথা নাৰদে কৈছিল ন্যূনতা ৰিক্ততা সিদ্ধা কলো বেদুক্ত কৰ্ম নাম হৰি স্মৰণ মাত্ৰেন সম্পূৰ্ণ ফলদায়কম হৰি নামেইব 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 কেৱলম কলো নাস্তেইব 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 গতি অন্যথা এতেকে নাৰদে দিয়া এই তিনিটা কতপা সিদ্ধান্ত আমাৰ মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱেও উপদেশতে গ্ৰহণ কৰিছে কলিত কীৰ্তনে যিটো কৰে হৰি নাম তাৰ আচৰিব নাথাকিল নাম ন্যূনতা ৰিক্ততা সিদ্ধা কলো বেদুক্ত কৰ্ম নাম কলি যুগত কোনো বেদুক্ত কৰ্ম কৰাৰ কোনো প্ৰয়োজন নাই হৰি স্মৰণ মাত্ৰেই হৰি নাম ললে সম্পূৰ্ণ সকলো ফল লাভ কৰিব পাৰে ইয়াতো সেইকেইটাকে কৈছে যে কলিত কীৰ্তনে যিটো কৰে হৰি নাম কলিতত হৰিৰ নাম যদি কীৰ্তন কৰে মানে গায় আনন্দ মনেৰে হৰিষ মনেৰে তেতিয়া তেওঁ আৰু অন্য কোনো ধৰ্ম কৰ্ম কৰাৰ প্ৰয়োজন নাথাকে কোনোবাই হয়তো ভাবি ল'ব পাৰে যে তাৰ আৰু আচৰিবে নাথাকিলেও কাম অন্য একো কাম তেওঁ কৰিব নালাগে অকল মানে ভগৱন্তৰ নাম ললেই হৈ যাব সেইটো কথা ইয়াত কোৱা নাই এই কাম শব্দটোৱে ধৰ্ম সম্পৰ্কীয় কামৰ কথাহে কৈছে যে অন্য কোনো তেওঁ আৰু কোনো দেৱতা সন্তুষ্টৰ কাৰণে যে মানে পঢ়া শুনা কৰিবৰ কাৰণে সৰস্বতী পূজা কৰিব লাগিব লক্ষ্মী পূজা কৰিব লাগিব গণেশ পূজা কৰিব লাগিব বা বিশ্বকৰ্মা পূজা কৰিব লাগিব বিভিন্ন কামৰ কাৰণে এই দৃষ্টিভংগীটো তেওঁ নাথাকে যিজনে মাত্ৰ ঈশ্বৰৰ নাম একান্ত মনে লৈছে হৰিষ মনেৰে লৈছে তেতিয়াহ'লে কলি যুগত আৰু অন্য কোনো কাম অন্য কোনো ধৰ্ম সম্পৰ্কীয় সেৱা ভক্তি কৰিবলগীয়া কাম আৰু নাথাকে সেই অৰ্থত এইটো কৈছে নাহিকে কলিত ধৰ্ম কীৰ্তনত সম যিটো গাৱে হৰি গুণ শিশি নৰোত্তম কলি আমাৰ ইয়াৰ মহাপুৰুষ মাধৱদেৱে একদম খাটাংকে কৈছে তথাপিতো যদি আমি নুবুজো আমাৰ উপায়টো কি নাহিকে কলিত ধৰ্ম কীৰ্তন সম কলিতত অন্য কোনো ধৰ্ম হৰি কীৰ্তনৰ সমান নাই থাকিব নোৱাৰে কৈছে যে হৰিৰ কীৰ্তনে কলিৰ নিজৰ ধৰ্ম আৰু কীৰ্তনৰ বাহিৰে কোনো কলিৰ নামৰ লগত সন্মান কৰিব পৰা কোনো ধৰ্মই কলি যুগত নাই আৰু যিজনে সেই হৰি গুণ কীৰ্তন কৰে সেইজনকে নৰ উত্তম বুলি কৈছে নৰৰ শ্ৰেষ্ঠ উত্তম যদি অন্য ধৰ্ম কৈ থাকে তেওঁ নৰোত্তম হব নৰাধম হব আৰু যিজনে ঈশ্বৰৰ নাম লয় তেওঁ নৰোত্তম হব নৰোত্তমৰ বিপৰীতটোৱে হৈছে নৰাধম অৰ্থাৎ নৰৰ অধৰ্মলৈ গৈ থাকিব যদি তেওঁ কলিৰ ধৰ্ম পালন নকৰি অন্য ধৰ্ম পালন কৰে তেতিয়াহ'লে তেওঁ প্ৰকৃততে প্ৰকৃত নৰোত্তম হব নোৱাৰে তেওঁ নৰাধমলৈ যাব আৰু যিজনে কলি যুগত হৰিনাম কীৰ্তন কৰে কলিৰ স্বধৰ্ম বুলি জানি তেতিয়া তেওঁ নৰোত্তম হব ইয়াৰ কলিত কীৰ্তনে মিলিবে এক মহাভাগ সংসাৰক তৰি মাধৱক পাইবা লাগে কম কথা নহয় কলিত কীৰ্তনত মানে মহাভাগ্য মিলিব কীৰ্তন কৰা সকলে হৰিনাম কীৰ্তন কৰা সকলৰ কাৰণে মহাভাগ্য মিলিব কি ভাগ্য মিলিব যে সংসাৰক তৰি সংসাৰ তৰি তেওঁ মাধৱক লগ পাব চাওকচোন বাৰু ধেমালি নে প্ৰভু ভগৱন্তক লগ পোৱাটো
ভগৱন্তক সদায় সাক্ষাৎ পাই থকা, তেওঁৰ চৰণ সেৱা কৰি থাকিবলৈ পোৱাটো কম সৌভাগ্যৰ কথা নহয়। গতিকে অকল কলি যুগত হৰিনাম কীৰ্তন কৰি এই কামটো সম্ভৱ হৈ উঠে, ঈশ্বৰক সদায় পাই থকাটো। ব্যৱস্থাটোৱে আমাৰ শাস্ত্ৰই দিছে। আমি এতেকে মহাপুৰুষ মাধৱদেৱৰ এই কলি ধৰ্মৰ সম্পৰ্কে যিটো কৈছে, এইটো আমি দৃঢ়ভাৱে ধৰিব লাগে যে এইটো কলিযুগ। আমি যিটো যুগত আছো এইটো কলিযুগ বুলিয়ে কৈছে, কাৰণ কলিৰ লক্ষণখিনি দিয়া আছে, সেই লক্ষণখিনি চাৰিওফালে প্ৰকাশ পাইছে। এতেকে আৰু ইয়াত যে এইটো কোনোবাই হয়তো ক'ব পাৰে যে কলি যুগ বুলি আপুনি কেনেকে জানিলে? কেনেকে জানিলে মানে কলি যুগৰ কেনেকুৱা হ'ব, কি হ'ব সেইবোৰ দিছে, যে গছ বৃক্ষ তৃণতৰুলতা কেনেকুৱা হ'ব, ফলবোৰ কেনেকুৱা হ'ব, গৰু গাড়ীবোৰ কেনেকুৱা হ'ব, মানুহবোৰ কেনেকুৱা হ'ব, মানুহৰ চৰিত্ৰবোৰ কেনেকুৱা হ'ব, মানুহবোৰ কেনেকৈ চুলিত লয়লাস হ'ব, কেনেকৈ সৌন্দৰ্য বৰ্ধনৰ কাৰণে চেষ্টা কৰিব, মানুহৰ অন্যান্য কেনেকৈ মানে নিজৰ কাপোৰ কানি লয়লাস এইবিলাকত কেনেকৈ গুৰুত্ব দিব, এই কথাবোৰ বৰ্ণনা দিছে কলি। আমাৰ যদি আপোনালোকে এই পদ্মপুৰাণৰ সৰ্বখণ্ড পঢ়ে, সৰ্বখণ্ড পঢ়িলেও এই ধৰ্মৰ কথা তাত বৰ্ণনা দিয়া আছে। মহাপুৰুষ শংকৰদেৱৰ দ্বাদশ স্কন্ধ ভাগৱতত কলি বৰ্ণনাবিলাক দিছে। এনেকে কলি যুগৰ সেই লক্ষণবোৰ আমি চাৰিওফালে দেখিছোৱেই, দেখিয়ে আছো। তাহানি এই যুধিষ্ঠিৰ যেতিয়া মানে ৰাজ্য জয় কৰিলে, জয় কৰাৰ পাছত তেওঁ মানে কিছুদিন ৰাজভোগ কৰাৰ পাছত ভাগৱতক ক'লে যে আমি আৰু ইয়াৰ পৰা যাওঁগৈ, এতিয়া কলি যুগৰ প্ৰৱেশ হৈছে, এতিয়া কলি যুগৰ প্ৰৱেশ হৈছে। ভাগৱতে নামানে, কলি যুগৰ প্ৰৱেশ হৈছে, একেই আছে দেখোন, কোনটো পৰিৱৰ্তন হৈছে? নহয়, এইটো কলি যুগ আহিল। নামানে, কাৰণে ক'লে যে তোমালোকে অলপমান ফুৰি আহাচোন বাৰু, চাৰিওফালে যোৱা, আটাইকেইজন কলিৰ লক্ষণবোৰ দেখা পাবা। গ'ল, এজন গ'ল, গৈ পশ্চিম ফালে গ'ল, গৈ পেলাই এখন প্ৰকাণ্ড সাগৰ, পানী পৰিষ্কাৰ পানী, এটা প্ৰকাণ্ড হ্ৰদত এজন মানুহ ডিঙিলৈকে পানীত নামি তেওঁ চিঞৰিছে, পানী লাগে পানী লাগে কৈ চিঞৰি আছে। তেতিয়া এজনে এইও দেখিলে যে এইটো কেনেকুৱা মানুহে পানীৰ মাজতে আছে, ইমান পৰিষ্কাৰ প্ৰাণী হ্ৰদটোত নামি আছে আৰু ডিঙিলৈকে পানী আছে, আকৌ পানী লাগে চিঞৰিছে, ইয়াৰ কাৰণটো কি? মই দাদাক সুধো কিছু বুলি গুচি আহিল। তাৰ পৰা এজনে দেখিলে যে আহি থাকোতে দেখিলে এজন মানুহে মানে এগৰাকী মানুহ তাৰমানে কান্ধত তুলি লৈছে, গাভৰু মানুহ এজনী কান্ধত তুলি লৈছে, আৰু এগৰাকী বুঢ়া মানুহ হাতেৰে চচৰাই আনি আছে। এইটো কেনেকুৱা কথা? বুঢ়া মানুহজনীহে কান্ধত ল'ব লাগে, এই গাভৰু মানুহজনী দেখোন কান্ধত লৈছে। সেইজনে খোজকাঢ়িব পাৰে, খোজকাঢ়িব পৰাজনী কান্ধত লৈছে, খোজকাঢ়িব নোৱাৰা বুঢ়ীজনীক চচৰাই আনিছে। এইটো কেনেকুৱা কথা? এইটো এটা আচৰিত কথা। সেইটো কাৰণে ঘূৰি আহিল। তাৰপিছত দেখিছে যে এটা মানে অকণ সূতা এডাল ওপৰৰ পৰা ওলমি আছে, সূতা এডাল ওলমা আছে, এটা প্ৰকাণ্ড শিল, সেই সূতাডালে মানে মাত্ৰ এটা শিকি তাত লগাই থোৱা আছে, আৰু সেই প্ৰকাণ্ড শিলটো দাঙি ধৰি আছে। তেতিয়া সেইটো এটা আচৰিত, অকমানি সূতাডালে প্ৰকাণ্ড শিলটো কেনেকৈ দাঙি ধৰিছে, আৰু ইয়াৰ মূল্য এটা শিকিহে দিয়া আছে। এনেকৈ গুচি আহিলে। তাৰ পৰা আহি দেখিছে যে এটা হাতীয়ে সুৰডালে আগফালে যদি তেওঁ দুবাৰ মুখলৈ নিয়ে, খাবলৈ নিয়ে, আকৌ সুৰডাল দীঘল কৰি আহি তেওঁ পিছফালে অৰ্থাৎ পোকৰেদিও তেওঁ মানে খাবলৈ আৰম্ভ কৰে। সুৰডালে যদি দুবাৰ মুখলৈ নিয়ে, চাৰিবাৰ পিছফালে নিয়ে। এইটো কেনেকুৱা কথা? সি মুখেহে খাবলৈ দিছে, পিছফালে খাবলৈ দিয়ে নাই, কিয় খাইছে? এইবোৰ গুচি আহিল। এনেকে এই যে ঘটনাবোৰ, এটাই নহয় বহুত ঘটনা আছে, সেই ঘটনাবিলাক আহি সমস্ত কলেহি। কলত তেওঁ বুজাই যে এইবোৰ কলি যুগৰে ধৰ্ম, কলি যুগ প্ৰৱেশ হৈছে। এতিয়া মানুহে এতিয়া সেই যে নাই, এতিয়া যদি মুকেশ আম্বানীক আপোনালোকে সোধে, তেওঁৰ অৱস্থা বেয়া বুলি ক'ব। এতিয়া বিশ্বৰ ডাঙৰ ধনীজনেও এতিয়া তেওঁৰ পইচা কম হৈছে বুলিহে ক'ব, কিবা কাৰণে উপাৰ্জন বঢ়াব পাৰি নেকি চিন্তা কৰিব। অৰ্থাৎ কলি যুগত থকা যেনেও নাই বুলিয়ে কৈ থাকে। অজস্ৰ ধন সম্পদৰ মাজত সোমাই থাকিব, তথাপিতো তেওঁ নাই বুলি ক'ব। এইটো কলি যুগৰ ধৰ্ম, আছে বুলি কোনেও নকয়। আৰু তাৰ পাছত আপোনাৰ এই কলি যুগত এইটো হ'ব যে পত্নীগৰাকীক কান্ধত তুলি ল'ব, আৰু তেওঁ মাকহঁতক তেনেকৈ চচৰাই নিব। কলি যুগত এইটো ধৰ্ম। এতিয়া বৃদ্ধাশ্ৰমত বুঢ়া বুঢ়ীহালক থৈ দিব, আৰু নিজে আৰামত টাউনত ঘৰ এটা লৈ ভাড়া ঘৰ কৰি থকাৰ প্ৰবঞ্চনা আজিকালি মানুহৰ মনলৈ আহি গ'ল। মানুহে ল'ৰা ছোৱালী ডাঙৰ কৰে, বুঢ়া কালত আমি সুখেৰে থাকিম বুলি, কিন্তু আজিকালি সেইটো ওলোটা হৈছে। তেনেকৈ দেখুৱাইছে যে অকণমান জ্ঞানেৰে কোনোবা এজন মানুহে তেওঁ অকণমান জ্ঞান লৈ
মানে বিশাল বিশাল সমাজখনত তেওঁ নেতৃত্ব দিবলৈ চেষ্টা কৰিব সামান্য জ্ঞানেৰে। অধ্যয়ন কম, চৰ্চা কম, কিন্তু তেওঁ বহুত ডাঙৰ ডাঙৰ কথা কৈ মানুহৰ ওচৰত সন্মান আদি লাভ কৰাৰ চেষ্টা কৰিব। এই যে পিছফালে খোৱাটো চৰকাৰী চাকৰিয়ালে বোলক বা অন্যান্য ক্ষেত্ৰতে বোলক আজিকালি মানে যেনেকৈ ডায়েৰটো খুলি থব, তেওঁ পোনে পোনে কামটো নকৰে, কাম এটা কৰিবলৈ ক'লে ক'ব যে তুমি মোক আজি লগ কৰিবাচোন বাৰু, লগে লগে তেওঁ মানে পিছফালে খোৱাটো আগফালে যিমান খায় পিছফালে তাতকৈ বেছিকৈ খায়। এনেকৈ ঘোষখোৰৰ নিয়মটো এই কলিযুগত অত্যন্ত বেছি হৈ গ'ল। এনেকৈ আমাৰ অংকবিলাকো আগত তেনেকৈ শিকাইছিল, গাখীৰত পানী দিয়া। মানে এজন ল'ৰাক এটা প্ৰশ্ন দিলে যে এজন মানে গোৱালে তেওঁ 10 লিটাৰ গাখীৰ মানে 20 টকাকৈ কিনি আনিলে, আনি পেলাই তেওঁ তাৰমানে তাত 5 লিটাৰ পানী মিহলাই পেলাই যদি 25 টকাকৈ বেচিলে কিমান লাভ বা লোকচান হ'ব। আমাৰ ল'ৰাবিলাকে প্ৰশ্নবোৰ কৰি দিছিল, উত্তৰো দিছিল, কিন্তু সেই একেটা প্ৰশ্নকে যেতিয়া বিদেশৰ লোক এজনক দিলে, লোৱাৰ লগে লগে তেওঁ ক'লে এইটো হ'ব নোৱাৰে কেতিয়াও, কাৰণ পানী মিহলোৱাৰ লগে লগে সেইটো বদমাচি কামত পৰিব, তেওঁ তেতিয়া পুলিচে লৈ যাব, তেওঁক জেলত থৈ দিব। অৰ্থাৎ আমি বেয়া কামবোৰকে শিকাই শিকাই আমাৰ এইটো যুগত মানুহবিলাকে যাতে নিজৰ জীৱনশৈলীটো নষ্ট কৰি পেলাম তাৰ প্ৰয়াসটো শিক্ষা দীক্ষা সমস্ততে সোমাই পৰিল। এতিয়া এইদৰে সেই কলিযুগৰ কথাবিলাক তাত ধুনীয়াকৈ বৰ্ণনা দিয়া হৈছে। এতিয়া সেইবোৰ দেখি আহিলে, তেতিয়াই বুজি পালে, তোমালোকে দেখিলা এইবিলাক কলিযুগৰ লক্ষণ, এতেকে তোমালোক এতিয়া মোৰ লগত ওলোৱা, আমি স্বৰ্গ যাত্ৰা কৰোঁ। তাৰ পাছতে তেওঁলোক স্বৰ্গ যাত্ৰা কৰিছে। এতিয়া এয়াই হৈছে কলিযুগৰ ধৰ্ম। এতিয়া এইটো কলিযুগত আমি আছো, এই সমস্যাবোৰ আমি দেখিয়ে আছো, কি ঘটনা ঘটিছে সকলোৱে লক্ষ্য কৰি আছো। এতিয়া আমি এই কলিযুগত এইবোৰৰ পৰা বচাৰ একমাত্ৰ উপায়টো হৈছে ঈশ্বৰৰ নাম। আমাক এটা মহামন্ত্ৰ দিছে যে ঈশ্বৰৰ নাম, এই মহামন্ত্ৰ ললে কলিৰ ব্যাধিয়ে তোমাক একো কৰিব নোৱাৰে, কলিৰ সমস্যাই তোমাক একো কৰিব নোৱাৰে। তুমি অনায়াসে কলি যুগত পৰম আনন্দৰে ঈশ্বৰৰ নাম লৈ পৰম গতি ইহকালত ভক্তি কৰি মহাসুখেৰে পৰকালত পৰম গতি লাভ কৰিবলৈ সমৰ্থ হ'ব। এয়াই আমাৰ মহাপুৰুষ মাধৱদেৱে আমাৰ প্ৰতি মানে দি থৈ যোৱা বাণী। এই বাণীখিনি আমি অনুসৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। কৃষ্ণ।